নমস্কাৰ আজি তোমালোকৰ মাজলৈ লৈ আহিছো সপ্তম শ্ৰেণীৰ অষ্টাদশः পাঠः সুক্তয়ः অৰ্থাৎ বেদৰ বাণী আচাৰः পৰমো ধৰ্মঃ ব্যৱহাৰেই হ'ল পৰম ধৰ্ম। ধৰ্মো ৰক্ষতি ৰক্ষিতঃ অৰ্থাৎ কৰ্তব্যই ৰক্ষিতজনক ৰক্ষা কৰে। শৰীৰ মাধ্যম খলু ধৰ্ম সাধনম সৰ্বপ্ৰথমে শৰীৰটোই হ'ল ধৰ্ম সাধনৰ মূল। লোভঃ পাপস্য কাৰণম লোভেই হ'ল পাপৰ কাৰণ। সত্যমেৱ জয়তে নানিতম অৰ্থাৎ ন অনিতম সত্যৰ সদায় জয় হয় অসত্যৰ নহয়। উদাৰ চৰিতানাংতু বসুধৈৱ কুটুম্বকম উদাৰ মনৰ লোকসকলৰ বাবে পৃথিৱীখনেই আপোন। আত্মনঃ প্ৰতিকূলানি পৰেশাং ন সমাচৰেত নিজে যিটো বেয়া পোৱা আনৰ প্ৰতি তেনে আচৰণ নকৰিবা। বীৰভোগ্যা বসুন্ধৰা অৰ্থাৎ এই পৃথিৱীত বীৰসকলেহে ভোগ কৰিব পাৰে। বীৰসকলেহে পৃথিৱী ভোগ কৰিব পাৰে। পৰোপকাৰায় সতাং বিভূতয়ঃ পৰোপকাৰায় অৰ্থাৎ আনৰ উপকাৰৰ কাৰণেই এই ঐশ্বৰ্য সম্পদ। মাতা ভূমি পুত্ৰো অহং পৃথিব্যাঃ মই এই পৃথিৱী মাতৃৰ সন্তান। মই এই পৃথিৱী মাতৃৰ সন্তান। বিদ্যাবিহীন পশু বিদ্যা অৰ্থাৎ যাৰ জ্ঞান নাই সেই জ্ঞানবিহীনজনক পশুৰ লগত তুলনা কৰা হৈছে। বিদ্যাবিহীন পশু। পৰোপকাৰাৰ্থম ইদম শৰীৰম পৰোপকাৰাৰ্থম আনৰ উপকাৰৰ বাবে আনৰ উপকাৰৰ বাবেই বা আনৰ উপকাৰৰ কাৰণেই আমাৰ এই শৰীৰটো। তাৰপিছতে আমি প্ৰশ্নোত্তৰলৈ আহিলোঁ। প্ৰশ্নোত্তৰ দি আছে শব্দানাম অৰ্থ সহ মেলনম কুৰুত শব্দবোৰ অৰ্থৰ লগত মিলাব লাগে। आचारः व्यवहारः रक्षति रक्षा करता है। परोपकाराय दूसरों के उपकार के लिए। नानितम असत्य नहीं। वसुंधरा पृथ्वी ही। सतां स्वजनों की समाचरित व्यवहार करना चाहिए। ৰিক্ত স্থানানি পূৰয়ত শৰীৰ মাধ্যম খলু ধৰ্ম সাধনম সত্যমেৱ জয়তে নানিতম পৰোপকাৰায় সতাং বিভূতয়ঃ মাতা ভূমি পুত্ৰো অহম পৃথিব্যাঃ আত্মনঃ প্ৰতিকূলানি পৰেশাং ন সমাচৰেত বীৰভোগ্যা বসুন্ধৰা উদাৰ চৰিতানাংতু বসুধৈৱ কুটুম্বকম। এইকেইটা হ'ল খালী ঠাই। ইয়াৰ পিছতে আছে সংস্কৃতেন উত্তৰত কহ পৰমো ধৰ্মঃ আচাৰঃ পৰমো ধৰ্মঃ পাপস্য কাৰণং কিম পাপস্য কাৰণং লোভঃ কেশাংতু বসুধৈৱ কুটুম্বকম উদাৰ চৰিতানাংতু বসুধৈৱ কুটুম্বকম বীৰভোগ্যः কা বীৰভোগ্যাः বসুন্ধৰা কস্मै সতাং বিভূতয়ঃ পৰোপকাৰায় সতাং বিভূতয়ঃ কহ পশুঃ বিদ্যাবিহীনঃ পশুঃ। গতিকে তোমালোকে এই মিলোৱাখিনি খালী ঠাই আৰু প্ৰশ্নোত্তৰখিনি লগতে চাবা। শেষৰ ফালে শব্দাৰ্থ দিয়া আছে। শব্দাৰ্থখিনিও অসমীয়াত কি হ'ব লিখিবলৈ চেষ্টা কৰিবা। নমো নমঃ। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী
বছৰেকীয়া পৰীক্ষা প্ৰশ্ন পত্ৰ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব